এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটাও নহয়, মুঠ 5টাকৈ টাটা আল্ট্ৰা বাছেৰে এইবেলি অনুষ্ঠিত কৰা হৈছে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল গোৱালপাৰা জিলাত এই যে উপহাৰ কুপনৰ খেল হে অনুষ্ঠিত কৰা হৈছে অকল 5টা টাটা আল্ট্ৰা বাছেই নহয়, ইয়াৰ উপৰিও আছে কেইবাটাও নামি দামী ভিভিআইপি বাহন, মুঠ 15টাকৈ নামি দামী ভিভিআইপি বাহনৰ সমান্তৰালভাৱে 8টাকৈ বুক খেলৰ কিন্তু উপহাৰ হিচাপে আছে। দেখুৱাইছো পৰিৱেশ, এয়া হৈছে গোৱালপাৰা চহৰৰ মাজমজিয়াত যি অস্থায়ী টিকট কাউণ্টাৰ, সেয়া আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। মই ভিতৰৰ পৰিৱেশ দেখাম, অকণমান আহি দিয়ক। এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়, 5টা বুলি কৈছো। অসম বুলি ক'লে ভুল কোৱা হ'ব, যদি ভাৰতৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল বুলি কোৱা হয় তথাপি কিন্তু ভুল কোৱা নহ'ব, কিয়নো 5টাকৈ আল্ট্ৰা বাছৰ সমান্তৰালভাৱে আছে কেইবাটাও নামি দামী ভিভিআইপি বাহন, আৰু ইয়াৰ উপৰিও বুক খেলত আছে মুঠ 8টাকৈ পুৰস্কাৰ। টিকট যদি অনলাইন ল'ব বিচাৰিছে স্ক্ৰীনত কেইবাটাও নম্বৰ দিয়া আছে, এই নম্বৰসমূহত এতিয়াই যোগাযোগ কৰি অনলাইন যোগে টিকট আপোনালোকে ল'ব পাৰে। তাৰ পূৰ্বে মই আপোনালোকক বাহনসমূহ দেখুৱাই দিয়ক। এটা হৈছে আল্ট্ৰা বাছ, এটা আল্ট্ৰা বাছ, এইটো চাইডে আহক, এটা, দুটা, তিনিটা, আৰু এই ইফালে আছে 2টাকৈ আল্ট্ৰা বাছ, মানে মুঠ 5টাকৈ আল্ট্ৰা বাছ আছে। কিন্তু টিকটৰ মূল্য কিমান জানেনে? 150 টকাও নহয়, 200 টকাও নহয়, মাত্ৰ 100 টকা। মাত্ৰ 100 টকাত এইসমূহ যিকোনো ভিভিআইপি বাহনৰ গৰাকী কিন্তু আপুনি হ'ব পাৰে। 30 জুন তাৰিখে খেলৰ ফলাফল আমাৰ এই পেজৰ জৰিয়তে আমি লাইভ সম্প্ৰচাৰ কৰিম। টিকটত বি টাইমৰ লোগো সংলগ্ন কৰা আছে, কিয়নো আমাৰ বি টাইমৰ স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰি আপুনি অনলাইন যোগে টিকট সংগ্ৰহ কৰিব পাৰে। সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে এই খেলখন অনুষ্ঠিত কৰা হ'ব প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত। প্ৰশাসনৰ পাৰমিশ্যন লৈ অসমৰ নহয় ভাৰতবৰ্ষৰ ইতিহাসৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল এইটো। আপুনি ইয়াৰ পূৰ্বে চাইছে 1টা, 2টা, 3টা, 4টালৈকে আছিল, কিন্তু 5টাকৈ আল্ট্ৰা বাছ থকা উপহাৰ কুপনৰ খেল এইবেলি আহি গ'ল গোৱালপাৰাত। গতিকে স্ক্ৰীনত নম্বৰ দিয়া আছে, এতিয়া যোগাযোগ কৰি অনলাইন যোগে টিকট সংগ্ৰহ কৰক। টিকট কিন্তু নাপাব, টিকটৰ মূল্য 100 টকা।